সোণতলীত চৰ চাপৰি যুৱ ঐক্য মঞ্চৰ উদ্যোগত গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ সফল সামৰণি অনুষ্ঠান। কামৰূপ জিলাৰ সোণতলীৰ চৰ চাপৰি যুৱ ঐক্য মঞ্চৰ প্ৰশংসনীয় পদক্ষেপ আৰিকাটিস্থিত KDM হাইস্কুলত পাঠদান শিবিৰ পাতি প্ৰায় 1.5 শতাধিক ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠদান দিয়ে। পাঠদান শিবিৰত শিক্ষা দিয়া প্ৰতিগৰাকী শিক্ষকসকলক এখনকৈ ফুলাম গামোচা মানপত্ৰ প্ৰদান কৰাৰ লগতে প্ৰতিযোগিতামূলক কাৰ্যসূচী হাতত লয়। এই প্ৰতিযোগিতাত স্থান পোৱা ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা মানপত্ৰ প্ৰদান কৰে। উক্ত অনুষ্ঠানত চৰ চাপৰি যুৱ ঐক্য মঞ্চৰ সভাপতি ইউনুছ আলী মুল্লাহৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে উপদেষ্টা আব্দুছ ছামাদ আহমেদ, প্ৰাক্তন সৈনিক আব্দুছ ছামাদ, অধিবক্তা ছাদ্দাম হুছেইন, সোণতলী স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি শামছুল আলম ভূঞাৰ লগতে স্থানীয় শতাধিক লোকৰ লগতে চৰ চাপৰি যুৱ ঐক্য মঞ্চৰ কৰ্মকৰ্তাসকল উপস্থিত থাকি গ্ৰীষ্মকালীন পাঠদানৰ পৰিসমাপ্তি ঘটে। ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া পাঠদান দিলোঁ আৰু এই পাঠদান কাৰ্যসূচীটো আমাৰ 6ৰ পৰা ক্লাছ 10 লৈকে আছিল আৰু আমি ইয়াত বিশেষকৈ 3টা ছাবজেক্টত আমি শিক্ষা দিছিলোঁ। এটা হ'ল ইংলিছ গ্ৰামাৰ আৰু জেনেৰেল ছায়েন্স আৰু জেনেৰেল মেথমেটিক্সত, আৰু ইয়াৰ উপৰিও আমি এটা স্কিল ডেভেলপমেণ্টৰ এটা কোৰ্চ দিছিলোঁ। এইখিনি আছিল যুৱ ঐক্য মঞ্চৰ এটা প্ৰচেষ্টা। যিহেতু গ্ৰীষ্মকালীন সময়ত স্কুলবিলাক বন্ধ থাকে ল'ৰা ছোৱালীবিলাকে হয়তো বিভিন্ন ধৰণৰ উদ্ভণ্ডালি কৰা যেন দেখা পাওঁ আমি। সেই উপলক্ষে আমি চৰ চাপৰি যুৱ ঐক্য মঞ্চে এটা প্ৰচেষ্টা হাতত লওঁতে আমি বিনামূলীয়া এটা গ্ৰীষ্মকালীন পাঠদান দিয়াৰ ব্যৱস্থা কৰোঁ। আৰু এই পাঠদান দিয়াৰ ব্যৱস্থাটো কৰাৰ আমাৰ এটা উদ্দেশ্য থাকে। উদ্দেশ্যটো হ'ল আমি যাতে ল'ৰা ছোৱালীখিনিক এটা শৈক্ষিক দিশত এটা জাগৰণৰ সৃষ্টি কৰিব পাৰোঁ আৰু ল'ৰা ছোৱালীবিলাকে যাতে বেয়া দিশত যাব নোৱাৰে। আমি ইয়াত কেৱল পাঠদানেই দিয়া নহয়, পাঠদানৰ উপৰিও আমি মটিভেশ্যনেল স্পীচ দিওঁ। স্পীচ দিয়াৰ ক্ষেত্ৰত যাতে ল'ৰা ছোৱালীখিনিৰ এটা স্কিল ডেভেলপমেণ্টটো ভাল হয়। আৰু আমাৰ চৰ চাপৰি যুৱ ঐক্য মঞ্চৰ এইটো এটা প্ৰচেষ্টা হয়। প্ৰচেষ্টা মানে কি আপোনালোকে জানাই, এইটো এটা চৰুৱা অঞ্চল। চৰ চাপৰিত শিক্ষাৰ প্ৰভাৱ সিমান নাই যদিও আজিকালি কিন্তু বহুত বাঢ়ি গৈ আছে আৰু ইয়াত আমি আৰু এটা পদক্ষেপ আগুৱাই লৈ যাবৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লওঁ। এইখিনি প্ৰচেষ্টা যাতে আমি সফল ৰূপত ৰূপায়ণ কৰিব পাৰোঁ। আৰু এইখিনিতে আমি আমাৰ এই টিচাৰ্ছসকলকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকে এটা বিনামূলীয়া শিক্ষা পাঠদান দিলে আমাৰ ল'ৰা ছোৱালীখিনিক, আৰু ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতৰ ওপৰত লক্ষ্য ৰাখি তেওঁলোকে বহুত চেষ্টা কৰে। তাৰ কাৰণে মই তেখেতসকলক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু চৰ চাপৰি যুৱ ঐক্য মঞ্চৰ এইখিনিয়েই আমাৰ প্ৰচেষ্টা আছিল। আৰু আমি ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁলোকে অইন ছাত্ৰ ছাত্ৰীৰ দৰে সময়বিলাক নষ্ট নকৰি আমাৰ কাৰ্যসূচীত কোচিং চেণ্টাৰত আহিছিল। সেইকাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাঠদান শিবিৰত কিমানজন ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিছে? পাঠদান শিবিৰত আমি 150+ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠদান দিলোঁ। আৰু